নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 30 জুনৰ পৰা 6 জুলাইলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় এই সপ্তাহটোৰ আমি সেই গোটেইখিনি কুৱেশ্যন আমি আলোচনা কৰিম ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'বিলাক চোৱা নাই কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু আগন্তুক এক্সামবিলাকৰ বাবে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব পাৰিব ইয়াৰ উপৰি যদি আপোনালোকৰ প্ৰিপাৰেচন আৰু বেছি ভাল কৰিব বিচাৰে বা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰেক্টিছ কৰিব বিচাৰে তেনেহলে আপোনালোকে এই কোৰ্সটো ল'ব পাৰে ইয়াত আপোনালোকে প্ৰতি মাহৰ ইবুক লাভ কৰিব আৰু এই কোৰ্সটোৰ ভিতৰতে আপোনালোকে ফ্ৰী মক টেষ্টও দিব পাৰিব তো ইয়াত আপোনালোকে 2023 বৰ্ষৰ প্ৰতিটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক বিলাক পাব 2024 ৰ পাব আৰু ইয়াত আন এটা এডভান্টেজ আছে যে আপোনালোকে এবছৰলৈকে প্ৰতি মাহে কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট বিলাক পাই থাকিব প্ৰতি মাহে আপডেট হৈ থাকিব সেইখিনি আপোনালোকে পাই থাকিব এবছৰলৈকে আপোনালোকৰ ভ্যালিডিটি থাকিব আৰু ইয়াত আপোনালোকে প্ৰেক্টিছৰ বাবেও মক টেষ্ট দিয়া আছে তো আপোনালোকে প্ৰেক্টিছও কৰিব পাৰিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰিব তাতো আপোনালোকে পাব আৰু ওয়েবসাইটৰ পৰা যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে digitalassam.in এই ওয়েবসাইটটো আপোনালোকে ভিজিট কৰিব পাৰে তো ইয়াৰ ওপৰত আপকামিং যে জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সাম আহি আছে তাৰ বাবে 50 মাৰ্কৰ পেডাগজি কোৰ্স লঞ্চ কৰা হৈছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াৰ ডেমো ভিডিও বা নোটছ বিলাক আপোনালোকে চাব পাৰিব ভিডিও লেকচাৰ পিডিএফ নোটছ মক টেষ্ট সকলো বিলাক ইয়াত দিয়া আছে তো এই কোৰ্স বিলাকৰ বিষয়ে আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে বা কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তলত দিয়া WhatsApp নম্বৰত আপোনালোকে WhatsApp কৰিব পাৰিব নাইবা সেই নম্বৰত টেক্সটও আপোনালোকে কৰিব পাৰে যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তো গোটেইবিলাক লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে চেক কৰি ল'ব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে হু ইজ এপইন্টেড এজ দ্য চেয়াৰম্যান অফ 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যন যে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হয় ইয়াতে সুধিছে 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যনৰ কথা সুধিছে গতিকে ইয়াৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে হেতু হল ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গতিকে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা হৈছে 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যনৰ অধ্যক্ষ বা চেয়াৰম্যান তো এই বিষয়ে আমি অলপমান আলোচনা কৰি লৈছো গতিকে ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল 243 আই আৰু 243 ৱাইৰ আণ্ডাৰত বাই প্ৰভিজনৰ আণ্ডাৰত আসাম গভৰ্ণমেণ্টে গঠন কৰিছে 7th আসাম ষ্টেট ফাইনেন্স কমিশ্যন আৰু এই 7th আসাম ষ্টেট যি কমিশ্যন গঠন কৰা হল ইয়া টোটাল 7 জনীয়া এখন কমিটি হয় গতিকে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা হৈছে ইয়াৰ চেয়াৰম্যান হয় আৰু আন 6 গৰাকী ইয়াৰ মেম্বাৰ আছে গতিকে টোটাল 7 গৰাকী আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব চেয়াৰম্যানৰ কথা আমাক সুধিব পাৰে পৰীক্ষাত গতিকে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা হৈছে তেওঁ ৰিটায়াৰ্ড হয় তো তেখেত হৈছে চেয়াৰম্যান হয় ঠিক আছে এইটো মনত ৰাখিব তো এই কমিশ্যনে কি কৰিব লাগিব তেওঁলোকে এটা ৰিপৰ্ট দাখিল কৰিব লাগিব যেটো 2024 চনৰ ডিসেম্বৰ 16 ডিসেম্বৰ ভিতৰত তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব লাগিব তো এই কমিশ্যনে ৰেকমেন্ড কৰিব পৰামৰ্শ দিব বা তেওঁলোকে কিছু তথ্য কালেক্ট কৰিব আমাৰ ষ্টেট অফ আসাম তাৰ পিছত যিবিলাক পঞ্চায়ত আছে বা আমাৰ মিউনিসিপালিটিজ আছে পৌৰসভা আছে তো এওঁলোকৰ যি কৰ যি সংগ্ৰহ কৰে সেই সংগ্ৰহৰ ওপৰত ৰেকমেন্ডেশন থাকিব বা ফাইনান্সিয়াল যেটো পজিশন হয় এই পঞ্চায়ত বিলাকৰে হওক বা মিউনিসিপালিটি বিলাকৰে হওক এইবিলাক কেনেদৰে আৰু ইমপ্ৰুভ কৰিব পাৰে তো এইবিলাকৰ ওপৰত বিভিন্ন ৰেকমেন্ডেশনছ বিলাক দিব এই কমিশ্যনে দিব আৰু তেওঁলোকৰ যি ৰিপৰ্ট হেয়া 2024 চনৰ 16 ডিসেম্বৰ ভিতৰত তেওঁলোকে জমা দিব লাগিব বা দাখিল কৰিব লাগিব ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে হু উইল ৰিসিভ বান থিয়েটাৰ এৱাৰ্ড 2024 যে 2024 চনৰ বান থিয়েটাৰ বঁটা কোনে লাভ কৰিব অলৰেডি ডিক্লেয়াৰ কৰা হৈছে বান থিয়েটাৰ বঁটা 2024 চনৰ কোনে লাভ কৰিব হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব হেমন্ত দত্ত তো ছবিত আপোনালোকে দেখিছে ইয়া হৈছে হেমন্ত দত্ত তেখেতে লাভ কৰিছে বান থিয়েটাৰ এৱাৰ্ড 2024 আৰু এই এৱাৰ্ড তেখেতক দিয়া হ'ব নটসূৰ্য ফণী শৰ্মা মেমৰিয়েল ড্ৰামা ফেষ্টিভেল অনুষ্ঠিত হ'ব 31 জুলাই তাৰিখৰ পৰা গতিকে এই ফেষ্টিভেলৰ সময়ছোৱাতে তেওঁক এই এৱাৰ্ড বা এই পুৰস্কাৰ দিয়া হ'ব বান থিয়েটাৰ এৱাৰ্ড দিয়া হ'ব গতিকে হেমন্ত দত্ত তেওঁ এগৰাকী আসামিজ ড্ৰামাটিষ্ট হয় বা তেওঁ ফিল্ম ডাইৰেক্টৰো হয় লিৰিচিষ্টো হয় গতিকে তেখেতে 2017 চনত ভৱেন বৰুৱা এৱাৰ্ডৰ তেখেতে লাভ কৰিছিলে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব তো সিম্পলি মনত ৰাখিলে হল বান থিয়েটাৰ এৱাৰ্ড কোনে লাভ কৰিছে হেমন্ত দত্তই লাভ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হুইচ আসাম ডিজিটেল প্লেটফৰ্ম উইল বি এৱাৰ্ডেড নেশ্যনেল এৱাৰ্ড যে কোনটো অসমৰ ডিজিটেল প্লেটফৰ্মক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব যে অসমৰ এটা ডিজিটেল প্লেটফৰ্ম হয় যেটো ডিজিটেল প্লেটফৰ্মে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে
বা এই প্লেটফৰ্মটোক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব কোনটো প্লেটফৰ্ম উত্তৰ অপচন নম্বৰ বি হ'ব শিক্ষা সেতু আসাম গতিকে অসমৰ শিক্ষা হেতু তো এই ডিজিটেল প্লেটফৰ্মটোৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে বা এই বাতৰিটো বহুত চৰ্চা লাভ কৰি থাকে তো অলপমান আমি আলোচনা কৰিম গতিকে শিক্ষা হেতু অসম হৈছে এটা ডিজিটেল প্লেটফৰ্ম হয় ইয়াত 360 ডিগ্ৰী ইনফৰমেশ্যন বিলাক লাভ কৰা হয় স্কুলছ ষ্টাফ বা ষ্টুডেণ্টছৰ গতিকে আমাৰ স্কুল ছেকশ্যনৰ এলপি হওক এমই স্কুল হওক বা হাই স্কুল হওক এই সকলোবিলাক স্কুলৰে কিমান এনৰোলমেণ্ট কিমান তাত ল'ৰা ছোৱালী আছে কোনখন স্কুলত কিমান ল'ৰা ছোৱালী আছে কিমান তাত ষ্টাফ আছে বা শিক্ষক শিক্ষয়িত্ৰী কিমান আছে গোটেইবিলাক টিচাৰ্ছৰ বা ষ্টাফৰ স্কুলৰ সকলোবিলাক ইনফৰমেশ্যন তাত পোৱা যায় কিমানখন স্কুল আছে তাত কিমান ল'ৰা ছোৱালী থাকিব বা আগত কি আছিলে যে এজন ছাত্ৰ বা ছাত্ৰীয়ে বেলেগ স্কুলত এডমিশ্যন লয় নামটো বেলেগ স্কুলতে থাকে গতিকে তেনেকুৱা এতিয়া নহয় এই ডিজিটেল প্লেটফৰ্মত এখন স্কুলতে থাকিব এজন ছাত্ৰৰ কাৰণ তেওঁৰ নামৰ এটা ইউনিক আইডি দিয়া হয় আৰু শিক্ষকৰো ঠিক তেনেদৰে ইউনিক আইডি থাকিব আৰু সেই ইউনিক আইডিৰ জৰিয়তে তেওঁৰ সেইটো পৰিচয় হয় তাৰ জৰিয়তে তেওঁক আইডেণ্টিফাই কৰিব পাৰি তেওঁ ক'ৰ শিক্ষক হয় বা সেই ছাত্ৰজন কোনখন স্কুলৰ হয় বা সেই অনুপাতে তেওঁক যিখিনি চৰকাৰী সা সুবিধা থাকে ষ্টুডেণ্টছবিলাকে লাভ কৰে গতিকে এয়া গোটেইখিনি ডাটাবিলাক ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট সুবিধা হৈছে কিন্তু ইয়াত কিছুমান অসুবিধাও আছে বিভিন্ন ইছ্যুজবিলাক আছে হয়তো আগন্তুক সময়ত গোটেইবিলাক যি প্ৰব্লেম আছে এই ডিজিটেল প্লেটফৰ্মটোলৈ তো এইবিলাক হয়তো সমাধান হ'ব গতিকে এই যিটো ডিজিটেল প্লেটফৰ্ম হয় শিক্ষা হেতু অসম ইয়াক চিলেক্ট কৰা হৈছে নেশ্যনেল এৱাৰ্ডৰ বাবে ফৰ ই গভৰ্নেন্স ফৰ দ্য ইয়াৰ 2024 বাবে তো এইটো মনত ৰাখিব গতিকে এই এৱাৰ্ডটো গ্ৰহণ কৰিব সমগ্ৰ শিক্ষাই গ্ৰহণ কৰিব সমগ্ৰ শিক্ষাৰ দ্বাৰাই এয়া পৰিচালিত হয় ডিজিটেল প্লেটফৰ্মটো এই ডিজিটেল প্লেটফৰ্মটো গতিকে সমগ্ৰ শিক্ষা অসমে গ্ৰহণ কৰিব এৱাৰ্ডটো আৰু কেতিয়া দিয়া হ'ব 27th নেশ্যনেল কনফাৰেন্স হ'ব অন ই গভৰ্নেন্স গতিকে ই গভৰ্নেন্সৰ ওপৰত 27th নেশ্যনেল কনফাৰেন্স অনুষ্ঠিত হ'ব 8 আৰু 9 আগষ্টত মুম্বাইত হ'ব আৰু এই সময়ছোৱাতে এই এৱাৰ্ডটো দিয়া হ'ব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে হু অন মিছ ইউনিভাৰ্ছ আসাম টাইটেল 2024 যে 2024 চনৰ মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছিল যে মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছে 2024 তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব অনামিকা বৰাই লাভ কৰিছে মিছ ইউনিভাৰ্ছ আসাম টাইটেল লাভ কৰিছে 2024 বৰ্ষৰ বাবে তো এইটো আমি মনত ৰাখিব লাগিব অনামিকা বৰা 2023 চনৰ মিছ আসাম আছিলে মিছ আসাম 2023 আছিলে অনামিকা বৰা গতিকে তেখেতে এইবাৰ লাভ কৰিছে মিছ ইউনিভাৰ্ছ আসাম টাইটেল লাভ কৰিছে আৰু এই কণ্টেষ্টটো হৈছিলে 29th জুনত হৈছিলে এই কণ্টেষ্টটো গতিকে আপোনালোকে নামটো মনত ৰাখিব অনামিকা বৰা মিছ ইউনিভাৰ্ছ আসাম টাইটেল লাভ কৰিছে 2024 বৰ্ষৰ বাবে ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে আহিছোঁ এতিয়া ইয়াতে সুধিছে PM মোদী ৰিচেণ্টলি ৰিলিজড 3 বুকছ বেছড অন হুজ লাইফ যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে কাৰ জীৱনৰ ওপৰত বা কাৰ জীৱনৰ আধাৰত 3খন গ্ৰন্থ মুকলি কৰিছে 3খন গ্ৰন্থ ৰিচেণ্টলি ৰিলিজ কৰা হ'ল প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বাৰা গতিকে কাৰ জীৱনৰ ওপৰত লিখা হৈছিল এই গ্ৰন্থকেইখন সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব এম ভেংকায়া নাইডু গতিকে এম ভেংকায়া নাইডুৰ বিষয়ে আমি সকলোৱে জানো তেখেত ভাইচ প্ৰেছিডেণ্ট আছিলে ফৰ্মাৰ ভাইচ প্ৰেছিডেণ্ট হয় গতিকে ৰিচেণ্টলি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 3খন বুক ৰিলিজ কৰিলে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁ ৰিলিজ কৰিছে 3খন বুক আৰু এই 3খন কিতাপ কাৰ ওপৰত আধাৰিত এম ভেংকায়া নাইডুৰ ওপৰত আধাৰিত সো 1 জুলাই তাৰিখত তেখেতৰ জন্মদিন আছিলে গতিকে জন্মদিনৰ এদিন আগত মানে 30 জুন তাৰিখত ৰিলিজ কৰা হৈছিল এই 3খন বুক আৰু তেওঁৰ 75 ইয়াৰ্ছ কমপ্লিট হৈছে গতিকে তেওঁৰ জন্মদিনৰ এদিন আগতে এই 3খন বুক ৰিলিজ কৰা হৈছে আৰু এই 3খন বুক তেওঁৰ জীৱনৰ ওপৰতে আধাৰিত হয় লিখা হয় তো সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ভেংকায়া নাইডু হৈছে 13th ভাইচ প্ৰেছিডেণ্ট আছিলে ভাৰতবৰ্ষৰ 13 সংখ্যক উপৰাষ্ট্ৰপতি আছিলে 2017 চনৰ 11 আগষ্টৰ পৰা 2022 চনৰ 11 আগষ্টলৈকে তেখেতৰ কাৰ্যকাল আছিলে তো এই পইণ্টটো মনত ৰাখিব 13th ভাইচ প্ৰেছিডেণ্ট আছিলে ভাৰতবৰ্ষৰ তো এতিয়া আমি আলোচনা কৰিম এই 3খন কিতাপৰ বিষয়ে থুলমূলকৈ আমি আলোচনা কৰিম তো আপোনালোকে ছবিত দেখিছে এই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেখেতে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰিলিজ কৰিছিলে প্ৰথমখন হৈছে বায়োগ্ৰাফি আছিলে প্ৰথমখন হৈছে বায়োগ্ৰাফি তেওঁৰ জীৱনৰ ওপৰত লিখা সেইখনৰ নাম হৈছে ভেংকায়া নাইডু লাইফ ইন ছাৰ্ভিচ গতিকে তেওঁৰ যিটো ছাৰ্ভিচত থকা সময়ত কাৰ্যকালত থকা সময়ত তেওঁৰ জীৱনটো কেনেধৰণৰ আছিলে সেই বিষয়ে লিখা হৈছে বায়োগ্ৰাফি হয় অফ ফৰ্মাৰ ভাইচ প্ৰেছিডেণ্ট ইয়াৰ নাম দিয়া হৈছে ভেংকায়া নাইডু লাইফ ইন ছাৰ্ভিচ আৰু এইখন কোনে লিখিছে শ্ৰী এছ নাগেশ কুমাৰে লিখিছে
তেখেত হৈছে ফৰ্মাৰ ৰেচিডেণ্ট এডিটৰ অফ হিন্দু দ্য হিন্দুৰ তেওঁ ফৰ্মাৰ এডিটৰ আছিলে গতিকে তেখেতে এই কিতাপখন লিখিছে নেক্সট যিখন 2 নম্বৰ কিতাপ সেইখন হৈছে চেলিব্ৰেটিং ভাৰত বুলি দ্য মিছন অন মেছেজ অন শ্ৰী এম ভেংকায়া নাইডু এজ দ্য 13th ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া গতিকে চেলিব্ৰেটিং ভাৰত গতিকে এইখন এখন ফটো ক্ৰনিকল হয় ইয়াত ফটো জৰিয়তে তেওঁৰ জীৱনৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে তো এইখন লিখিছে ডক্টৰ আইভি সুব্বাৰায়ে লিখিছে তেওঁ ফৰ্মাৰ ছেক্ৰেটাৰী হয় ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ তেখেত ফৰ্মাৰ ছেক্ৰেটাৰী আছিলে আৰু 3 নম্বৰ যিখন হৈছে সেইখন হৈছে পিক্টৰিয়েল বায়োগ্ৰাফি ইন তেলেগু এইখন তেলেগুত লিখা পিক্টৰিয়েল বায়োগ্ৰাফি হয় তেওঁৰ ওপৰত লিখা জীৱনী হয় কিন্তু চিত্ৰময় হয় মানে ছবিৰ জৰিয়তে বায়োগ্ৰাফি প্ৰেজেণ্ট কৰা হৈছে আৰু এইখন তেলেগু ভাষাত লিখা আৰু ইয়াৰ নাম দিয়া হৈছিলে মহানেতা লাইফ এণ্ড জাৰ্নি অফ শ্ৰী এম ভেংকায়া নাইডু আৰু এইখন লিখিছে শ্ৰী সঞ্জয় কিশোৰীয়ে লিখিছে ঠিক আছে এই তিনিখন বুক ৰিলিজ কৰিছে প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৰিলিজ কৰা হৈছে গোটেই এইখন কাৰ ওপৰত লিখা এম ভেংকায়া নাইডুৰ ওপৰত লিখা তো এই পইণ্টটো মনত ৰাখিলে হ'ল ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 6 লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6ত আমাক সুধিছে যে when the 3 new criminal laws in India came into force যে ভাৰতৰ নতুন অপৰাধমূলক আইন তিনিখন কেতিয়া বলবৎ হয় তো ৰিসেন্টলি আমাৰ তিনিখন ক্ৰিমিনেল লজ বলবৎ কৰা হৈছে তো এই আইন তিনিখন কেতিয়া বলবৎ কৰা হৈছে হেতু হল প্ৰশ্ন এনে ধৰণৰ প্ৰশ্ন এক্সামত সুধিব গতিকে আমি জানিব লাগিব কেতিয়া বলবৎ কৰা হল ইয়াৰ 2023তে ইয়াৰ বিষয়ে উত্থাপন হৈছিল আমিও আলোচনা কৰিছিলো কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত হয়তো আগষ্ট মাহত আমি আলোচনা কৰিছিলো 2023ৰ গতিকে ৰিসেন্টলি ইয়া বলবৎ কৰা হল তো কিমান তাৰিখত বলবৎ কৰা হৈছে হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব জুলাই 1st গতিকে 1 জুলাই তাৰিখত ইয়া বলবৎ কৰা হৈছে তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে which of the following is not one of the 3 new criminal laws in India যে ভাৰতৰ তিনিখন নতুন অপৰাধমূলক আইনৰ ভিতৰত তলৰ কোনখন আইন নহয় হেতু হৈছে প্ৰশ্ন তিনিখন যে বলবৎ কৰা হৈছে তো তিনিখনৰ ভিতৰত তলৰ কোনখন নহয় হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ভাৰতীয় দণ্ড অধিনিয়ম 2023 এইখন নহয় প্ৰথম তিনিখন হৈছে নতুনকৈ বলবৎ কৰা আইন তিনিখন যেনে ভাৰতীয় ন্যায়িক সংহিতা ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা বা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি কয় আৰু ভাৰতীয় সাক্ষ্য আইন এই তিনিখন নতুনকৈ বলবৎ কৰা অপৰাধমূলক আইন হয় তো এই তিনিখনৰ বিষয়ে আমি জানিব লাগিব মনত ৰাখিব যিকোনো প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে তিনিখনৰ বিষয়ে আমাক সুধিব পাৰে যে কোন তিনিখন বলবৎ কৰা হৈছে সেই বিষয়ে সুধিব পাৰে তলৰ কোনখন নহয় তেনেধৰণে আমাক সুধিব পাৰে তো ইয়াৰ বিষয়ে আমি অলপ আলোচনা কৰিছোঁ যে তিনিখন নতুন ক্ৰিমিনেল লজ এই তিনিখন হৈছে ভাৰতীয় ন্যায় সংহিতা তাৰপিছত BNS বুলি কোৱা হয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS বুলি কোৱা হয় তাৰপিছত ভাৰতীয় সাক্ষ্য অধিনিয়ম যাক BSA বুলি কোৱা হয় এই তিনিখন কাৰ্যকৰী হৈছে 1 জুলাই তাৰিখৰ পৰা যি আমি অলৰেডি আলোচনা কৰিছোঁ তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব এইটো প্ৰশ্ন আহিব পাৰে ইয়াৰ ওপৰত আন কেইটামান প্ৰশ্ন আহিব পাৰে যেনে ধৰক এই তিনিখন আইনৰ বিষয়টো আমি মনত ৰাখিব লাগিব তাৰ ওপৰত সুধিব পাৰে যে এই আইন তিনিখনে কোন তিনিখন আইনক ৰিপ্লেস কৰিলে সলনি কৰিলে হেতু এটা প্ৰশ্ন আহিব পাৰে যেনে আমি আগত পাইছিলো ইণ্ডিয়ান পেনেল কোড বা IPC বুলি আমি পাওঁ 1860 সো এয়া ব্ৰিটিছ সময়তে এই ধাৰাবিলাক বনোৱা হৈছিল মেকলৰ দ্বাৰা ইয়া বনোৱা হৈছিল গতিকে এই যি কলনিয়েল সময়ছোৱাত বা ব্ৰিটিছৰ সময়ছোৱাত যি বনোৱা হৈছিল এইখিনিক এটা ৰিপ্লেস কৰা হৈছে তাৰ ঠাইত নতুন নাম দিয়া হৈছে ভাৰতীয় ন্যায় সংহিতা বুলি গতিকে আমাক সুধিব পাৰে যে ভাৰতীয় ন্যায় সংহিতা কাক ৰিপ্লেস কৰিলে তো ইণ্ডিয়ান পেনেল কোড 1860 ক ৰিপ্লেস কৰিছে ঠিক আছে এটো মনত ৰাখিব লাগিব তাৰ পিছত যেটো আমি পাইছো যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা তো এইটোৱে কাক ৰিপ্লেস কৰিলে দা কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ CRPC বুলি কোৱা হয় 1973 ইয়াক ৰিপ্লেস কৰিছে আৰু যেটো 3 নম্বৰটো আছিল ভাৰতীয় সাক্ষ্য অধিনিয়ম তো এইটোৱে ৰিপ্লেস কৰিছে দা ইণ্ডিয়ান এভিডেন্স এক্ট 1872 গতিকে কাক ৰিপ্লেস কৰিছে কোনখন আইনক তো হেতু আমি জানিব লাগিব কাৰণ তাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব গতিকে প্ৰতিখন আইনৰ বিষয়ে যদি আপোনালোকে ডিটেইল ষ্টাডি কৰিব বিচাৰে তেনেহলে আপোনালোকে সেপাৰেটলি ইয়াৰ বিষয়ে পঢ়িব লাগিব বা ষ্টাডি কৰিব লাগিব ইয়াতে মই কেইটামান জাস্ট ইম্পৰ্টেন্ট পইণ্টছ মই ক'ব বিচাৰিম তো ইয়াত আগত যিবিলাক ধাৰা আছিল সেইবিলাকো ইয়াত আছে আৰু কিছু নতুন ইয়াত ধাৰা ইয়াত ইনক্লুড কৰা হৈছে কিছু হালনি কৰা হৈছে এনেকুৱা নহয় যে সম্পূৰ্ণ বেলেগ ইয়াত ধাৰাবিলাক হ'ব সম্পূৰ্ণ বেলেগ হ'ব আইনখিনি তেনেকুৱা নহয় কিছু ইয়াত চেঞ্জেছ হৈছে কিছু নতুন এড কৰা হৈছে গতিকে ইণ্ডিয়ান পেনেল কোড বা IPC বুলি যে কওঁ আমি যাক এতিয়া আমি জানিম ভাৰতীয় ন্যায় সংহিতা বুলি তো ইয়াত আমাৰ ধাৰাবিলাক থাকিব যিকোনো আমি অপৰাধ কৰিলে সেই অপৰাধটো কি ধাৰাৰ ভিতৰত পৰিব
সেই কথাবিলাক এই IPCত উল্লেখ কৰা আছে বা এতিয়া BNSত উল্লেখ কৰা থাকিব যেনে ধৰক ৰেপ কৰিলে কি ধাৰা হ'ব বা কাৰোবাক মাৰ্ডাৰ কৰিলে বা চুৰ কৰিলে কি ধাৰা হ'ব তো এইবিলাক বেলেগ বেলেগ হয় তো এইবিলাক বিষয় IPCত উল্লেখ কৰা আছে বা BNSত উল্লেখ কৰা থাকিব তাৰপিছত যেটো CRPC আছিলে তো ইয়াত প্ৰচিডিউৰটো থাকে যেনে ধৰক त्यो ধাৰাটো ঠিক কৰা হ'ল সিলেক্ট কৰা হ'ল যে তেওঁৰ এই ধাৰাৰ ভিতৰত তেওঁৰ অপৰাধটো পৰিছে তাৰপিছত তাৰ প্ৰচিডিউৰ কেনে ধৰণে হ'ব তাক তেওঁৰ ট্ৰায়ালটো কেনে ধৰণে হ'ব বা ইনভেষ্টিগেশ্যন কেনে ধৰণে হ'ব তো এইবিলাক এই প্ৰচিডিউৰত লিখা থাকিব বা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত লিখা থাকিব উল্লেখ থাকিব ঠিক আছে তো এতিয়া কিছুমান নতুন যেনে চেঞ্জেছ হৈছে ক্লজ 69 সো ইয়াত কি উল্লেখ কৰা আছে সেক্সুৱেল ইণ্টাৰকোৰ্সৰ কথা উল্লেখ কৰা আছে যদি কাৰোবাক প্ৰতাৰণা কৰা হয় প্ৰতাৰণা কৰি যদি কাৰোবাৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কৰা হয় যেনে ধৰক তেওঁক প্ৰমোশ্যন দিয়া হ'ব চাকৰি দিয়া হ'ব তেওঁক বিয়া কৰোৱা হ'ব তো তেনেধৰণৰ এটা প্ৰতাৰণা কৰা হয় তেওঁৰ লগত তেওঁক প্ৰতিশ্ৰুতি দি সেইটো যদি কৰা নহয় প্ৰতাৰণা কৰা হয় সেইটো এটা ক্ৰাইম হ'ব পাৰে তো ইয়াত 10 বছৰৰ জেল হ'ব পাৰে আৰু ফাইনো হ'ব পাৰে তো তেনেধৰণৰ ক্লজ 69ৰ উল্লেখ কৰা আছে বিভিন্ন কণ্ডিশ্যনছ থাকিব ইয়াতে ইমান ডিটেইলছত আমি যোৱা নাই জাষ্ট মেইন পইণ্টটো মই কৈছোঁ গতিকে তেনেধৰণৰ বিভিন্ন ইয়াত নতুন আইন অনা হৈছে আৰু ভাৰতীয় যি নাগৰিক সুৰক্ষা সংহিতা আছে তাতো কিছু চেঞ্জেছ কৰা হৈছে যেনে ধৰক জিৰ' এফআইআৰৰ কথা উল্লেখ কৰা আছে জিৰ' এফআইআৰৰ কথা সুধিব পাৰে তো জিৰ' এফআইআৰ হৈছে আমাৰ যিকোনো কিবা ঘটনা ঘটিলে যেটো জুৰিসডিকশ্যন থাকিব যেটো এৰিয়াৰ ভিতৰত যিখন পুলিচ ষ্টেচন থাকে তাতে আমি এফআইআৰ দিব লাগে কিন্তু জিৰ' এফআইআৰ হৈছে আমি যিকোনো পুলিচ ষ্টেচনত আমি দিব পাৰোঁ এই এফআইআৰখন তেওঁলোকে ল'ব লাগিব তেওঁলোকে ক'ব নোৱাৰে যে আমাৰ জুৰিসডিকশ্যনত নপৰে আমাৰ এৰিয়াৰ ভিতৰত নপৰে এইটো ক'ব নোৱাৰিব তাৰ পিছত পৰৱৰ্তী সময়ত সেই পুলিচ ষ্টেচনখনে সেই এফআইআৰখন ট্ৰেন্সফাৰ কৰিব যিটো এৰিয়াত ঘটনাটো ঘটিছে বা তেওঁলোকৰ জুৰিসডিকশ্যনত যিখন পুলিচ ষ্টেচন থাকিব তাত তেওঁলোকে ট্ৰেন্সফাৰ কৰিব তেওঁলোকে আৰু ফ্ৰেছ এফআইআৰ লঞ্চ কৰিব তাৰপিছত তেওঁলোকে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিব কিন্তু ইনিচিয়েলি আমি যদি ঘটনাটোৰ বিষয়ে জনাব বিচাৰোঁ পুলিচক তেনেহ'লে আমি যিকোনো পুলিচ ষ্টেচনত জিৰ' এফআইআৰ লঞ্চ কৰিব পাৰিম তো এইটো এটা ফিচাৰ্ছ দিয়া হৈছে বহুত ভাল ফিচাৰ্ছ হয় এইটো তাৰপিছত টেকন'লজিকেল এডভান্সমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে কাৰণ যিহেতু এতিয়া টেকন'লজি বহুত আপগ্ৰেড হৈছে সেই সময়ত ব্ৰিটিছৰ সময়ত যি বনোৱা হৈছিল আইনবিলাক সেই সময়ত ইমান আপগ্ৰেড নাছিলে এতিয়া বহুত ডেভেলপ হৈছে তো সেই হিচাপত অনলাইন পুলিচ কমপ্লেইন দিব পাৰিব এফআইআৰ অনলাইন দিব পাৰিব তেনেধৰণৰ ব্যৱস্থাও কৰা হ'ব তাৰ ওপৰত ট্ৰায়েল জাজমেণ্টৰ ক্ষেত্ৰতো ইয়াতে টাইম বান্ধি দিছে সো অপৰাধটো হোৱাৰ 60 দিনৰ ভিতৰত 60 ডেজৰ ভিতৰত চাৰ্জেছবিলাক দিব লাগিব তেওঁৰ কি চাৰ্জ পৰিব সেই চাৰ্জেছবিলাক দিব লাগিব 60 ডেজৰ ভিতৰত আৰু তাৰ পৰা 45 ডেৰ ভিতৰত জাজমেণ্ট দিব লাগিব ট্ৰায়েল জাজমেণ্টটো 45 ডেজৰ ভিতৰত হ'ব লাগিব গতিকে ইয়াত কেছবিলাক বহুত পেণ্ডিং কৰি থাকিব নোৱাৰিব তো তেনেধৰণৰ কিছুমান ইয়াত চেঞ্জেছ কৰা হৈছে এইবাৰ ঠিক আছে এইখিনি মই জাষ্ট কেইটামানহে কৈছোঁ বহুতত চেঞ্জেছ হৈছে তো যদি আপোনালোকে আৰু বেছি ডিটেইলছ জানিব বিচাৰে প্ৰতিখন আইনৰ বিষয়ে ডিটেইলছত তেনেহ'লে আপোনালোকে ছেপাৰেটলি এইখিনি অলপ ষ্টাডি কৰি ল'ব আৰু যিসকলে পেইড কৰ্চত আছে চ' তেওঁলোকে ইয়াৰ পৰা ডিটেইলছ নোট এটা পাব তাৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 8লৈকে ইয়াতে কোৱা হৈছে যে হোৱাট ইজ দ্য নেম অফ দ্য জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড মংগোলিয়া the 16th edition of which was conducted in July 2024 যে 2024 চনৰ জুলাই মাহত ভাৰত আৰু মংগোলিয়াৰ যৌথ সামৰিক অনুশীলনৰ নাম কি ইয়াতে সুধিছে যে 2024 চনৰ জুলাই মাহত হ'ব ভাৰত আৰু মংগোলিয়াৰ যৌথ সামৰিক অনুশীলন তো ইয়াৰ নাম কি এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত প্ৰশ্ন এক্সামে সুধিয়ে থাকে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এক্সাৰচাইজ নমেডিক এলিফেণ্ট তো নমেডিক এলিফেণ্টৰ বিষয়ে এইকাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ এইটো এনুৱেলি হয় কিছুমান এক্সাৰচাইজ আমাৰ মাজে মাজে হৈ থাকে তো সেইবিলাকতকৈ এইটো এনুৱেলি হয় সেইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে ইয়াৰ 16 এডিশ্যন হয় জইণ্ট মিলিটাৰী এক্সাৰচাইজ আৰু ইয়াৰ নাম হৈছে নমেডিক এলিফেণ্ট আৰু ইণ্ডিয়ান আৰ্মি আৰু মংগোলিয়া আৰ্মিৰ মাজত এই অনুশীলনটো হয় এইটো মনত ৰাখিব আৰু এইবাৰ ক'ত হ'ব এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে এইবাৰ হ'ব আমাৰ ভাৰততে হ'ব মেঘালয়ৰ উমৰৈত হ'ব তো এই পইণ্টটো মনত ৰাখিব ক'ত হ'ব এইটো এটা প্ৰশ্ন সুধিব পাৰে মেঘালয়ৰ উমৰৈত হ'ব নমেডিক এলিফেণ্ট কাৰ মাজত ইণ্ডিয়া আৰু মংগোলিয়াৰ মাজত হয় জইণ্ট মিলিটাৰী এক্সাৰচাইজ হয় ঠিক আছে কেতিয়াৰ পৰা হ'ব 3 জুলাইৰ পৰা আৰম্ভ হৈছে 3 জুলাইৰ পৰা 16 জুলাইলৈকে অনুষ্ঠিত হ'ব গতিকে এয়া এনুৱেলি হয় মই কৈছোঁ প্ৰতি বছৰে হয় ইণ্ডিয়া আৰু মংগোলিয়াৰ মাজত লাষ্ট ইয়াৰ ইয়াক কণ্ডাক্ট কৰিছিলে মংগোলিয়াত হৈছিলে লাষ্ট ইয়াৰ জুলাই মাহত আৰু এইবাৰ আমাৰ ভাৰতত হ'ব আৰু নেক্সট বছৰ আকৌ মংগোলিয়াত হ'ব গতিকে প্ৰতি বছৰে এনেধৰণে এই অনুশীলন হৈ থাকে
তো এই যেটো এক্সাৰসাইজ হ'ব ইয়াত ফোকাস কৰা হৈছে সেমি আৰবান এৰিয়া বিলাকত বা মাউন্টেইন এৰিয়া বিলাকত কেনে ধৰণৰ অপাৰেশনছ বিলাক কেনেদৰে কৰিব পৰা যায় তো তাৰ ওপৰত অনুশীলন হ'ব ঠিক আছে এই পইণ্টখিনি আপোনালোকে মনত ৰাখিব বাকি মংগোলিয়াৰ ওপৰত আপোনালোকে অলপ কিছু ইনফৰমেশন জানি থলে ভাল যে মংগোলিয়া হৈছে এখন ল্যান্ডলকড কান্ট্ৰি হয় ইষ্ট এছিয়াৰ ইয়াৰ যেটো বৰ্ডাৰ যদি চাও ৰাছিয়া নৰ্থত আছে আৰু চাইনা আছে ইয়াৰ সাউথত আছে ঠিক আছে তো ইয়াৰ ক্যাপিটাল কি সুধিব পাৰে মংগোলিয়াৰ ক্যাপিটাল কি ইয়া হৈছে উলান বাটাৰ হৈছে ইয়াৰ ক্যাপিটাল অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে মংগোলিয়ান আৰু কাৰেন্সি হৈছে মংগোলিয়ান টুগ্ৰিক হৈছে ইয়াৰ কাৰেন্সি তো এই পইণ্টছ খিনিও আপোনালোকে মনত ৰাখিব কাৰণ এনে ধৰণৰ কান্ট্ৰিজ বিলাকৰ বিষয়ে আমাক কেতিয়াবা প্ৰশ্ন সুধে যিবিলাক আমাৰ ফৰেন কান্ট্ৰি আমাৰ ইণ্ডিয়াৰ লগত ৰিলেচন আছে তো তেনে ধৰণৰ কান্ট্ৰিজ বিলাকৰ বিষয়ে আমাৰ এক্সামত সুধে তো সেই কাৰণে আমি অলপ কিছু পৰিমাণে ইনফৰমেশন জানি থলে ভাল হয় এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হু টুক অথ এজ দা চিফ মিনিষ্টাৰ অফ ঝাৰখণ্ড অন জুলাই 4 2024 যে 2024 চনৰ জুলাই মাহত 4 জুলাইত কোনে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে তো ৰিসেন্টলি 4 জুলাই তাৰিখত ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী তেওঁ শপত গ্ৰহণ কৰিলে কোনে কৰিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব হেমন্ত সোৰেন তো হেমন্ত সোৰেনে ৰিসেন্টলি শপত গ্ৰহণ কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে গতিকে তেখেত হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা যেটো দল সেই দলটোৰ তেখেত লিডাৰ হয় হেমন্ত সোৰেন গতিকে তেখেতে 4 জুলাই তাৰিখত শপত গ্ৰহণ কৰিলে থাৰ্ড টাইমৰ বাবে তৃতীয়বাৰৰ বাবে তেখেত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে গতিকে তেওঁ 13th চিফ মিনিষ্টাৰ হয় ঝাৰখণ্ডৰ তেওঁ 13th সংখ্যক 13 সংখ্যক মুখ্যমন্ত্ৰী হয় গতিকে আমি হেমন্ত সোৰেনৰ বিষয়ে আগতো আলোচনা কৰিছিলো কাৰণ 31 জানুৱাৰী তাৰিখত 2024 চনৰে 31 জানুৱাৰী তাৰিখত তেখেতে ৰিজাইন কৰিছিলে চিফ মিনিষ্টাৰৰ পদবীৰ পৰা তেখেতে ৰিজাইন কৰিছিলে হেমন্ত সোৰেনে কেতিয়া 31 জানুৱাৰী 2024 এই চলিত বৰ্ষটোৰে 31 জানুৱাৰী তাৰিখত তেখেতে কি কৰিছিলে ৰিজাইন কৰিছিলে মুখ্যমন্ত্ৰীৰ পদৰ পৰা কাৰণ তেওঁৰ ওপৰত এটা মানি লণ্ডাৰিং কেছ এটা হৈছিলে আৰু এই মানি লণ্ডাৰিং কেছৰ যেতিয়া ইডি এনফোৰ্সমেন্ট ডাইৰেক্টৰেটক এৰেষ্ট কৰা হৈছিলে তো তাৰ আগতে তেখেতে ৰিজাইন দিছিলে কাৰণ তেওঁ আগতীয়াকৈ জানিছিলে এই বিষয় গতিকে সেই কাৰণে তেওঁ আগতে ৰিজাইন দিছিলে আৰু তেওঁক মানি লণ্ডাৰিং কেছত তেওঁক এৰেষ্ট কৰা হৈছিলে তাৰ পিছত চম্পাই সোৰেন ঝাৰখণ্ড মুক্তি মৰ্চাৰে আনেগৰাকী লিডাৰ তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে তেওঁ ৰিজাইন দিয়াৰ পিছত চম্পাই সোৰেনে আৰু পৰৱৰ্তী সময়ত 28 জুন তাৰিখত তেখেতক বেল দিয়া হল হেমন্ত সোৰেনক তেখেতক বেল গ্ৰেণ্ট কৰা হৈছিলে তেওঁৰ ল্যান্ড স্কেম এটা হৈছিলে ভূমি বা মাটি সংক্ৰান্তীয় এটা তেওঁৰ কেছ আছিল এটা কেলেংকাৰী হৈছিলে সো তাত তেওঁক বেল দিয়া হল গ্ৰেণ্ট কৰা হল আৰু তেওঁ 4 জুলাই তাৰিখত পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল'লে ঠিক আছে তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চনলৈকে আহিছো এটা কোৱেশ্চন নম্বৰ 10 লৈকে ইয়াতে সুধিছে where will the ICC men's T20 World Cup 2026 be held যে ICC পুৰুষৰ T20 বিশ্বকাপ 2026 ক'ত অনুষ্ঠিত হ'ব তো আমি অলৰেডি ICC T20 World Cup 2024 ৰ বিষয়ে গটেখিনি আমি পইণ্টছ আলোচনা কৰিছো আপোনালোকে নিশ্চয় ভিডিওটি চাইছে আৰু যিসকলে চোৱা নাই আপোনালোকে প্লেলিষ্টত গলে সেই ভিডিওটি চাব তো আমি উইকলি কাৰেন্ট এফেয়াৰ্ছত তাৰ ওপৰত আমি ডিসকাস কৰা নাই সেপাৰেট এটা ভিডিওত আলোচনা কৰিছিলো T20 বিশ্বকাপৰ বিষয়ে গতিকে তাত এই কোৱেশ্চনটো আমি লোৱা নাছিলো সেই কাৰণে এই কোৱেশ্চনটো মই আজি এই ভিডিওটিত লৈছো তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে যে 2026 ত ক'ত অনুষ্ঠিত হ'ব T20 বিশ্বকাপ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব ইণ্ডিয়ান শ্ৰীলংকা গতিকে এইবাৰ যেনেদৰে যৌথভাৱে আয়োজন কৰিছিলে ওয়েষ্ট ইণ্ডিজ আৰু USA ঠিক তেনেদৰে 2026 ত ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিব ঠিক আছে ইণ্ডিয়া আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'ব গতিকে 2026 ৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ'ব বুলি অনুমান কৰা হৈছে ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াতে সুধিছে when is World Sports Journalist Day celebrated every year যে প্ৰতি বছৰে কেতিয়া বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 2 জুলাই তাৰিখত প্ৰতি বছৰে পালন কৰা হয় স্পৰ্টছ জাৰ্নালিষ্ট ডে সো স্পৰ্টছ জাৰ্নালিষ্ট বুলি ক'লে যিসকল আমাৰ স্পৰ্টছৰ ষ্টৰিজ বিলাক কভাৰ কৰে খেলৰ যিবিলাক আমাৰ বাতৰিবিলাক যিসকলে প্ৰেৰণ কৰে যিসকলে সেইবিলাক সংগ্ৰহ কৰে খেলুৱৈবিলাকৰ জীৱনৰ কথা বা তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে আমি জানিব পাৰো তেওঁলোকৰ জৰিয়তে আমি জানিব পাৰো গতিকে এই সকল হৈছে স্পৰ্টছ জাৰ্নালিষ্ট বুলি কোৱা হয় গতিকে ইন্টাৰনেশ্যনেল স্পৰ্টছ প্ৰেছ এছ'চিয়েশ্যন তেওঁলোকে ষ্টাৰ্ট কৰিছিলে ওয়াৰ্ল্ড স্পৰ্টছ জাৰ্নালিষ্ট ডে পালন কৰিছিলে 1994 প্ৰথম আৰম্ভ হৈছিলে 1994 কাৰ দ্বাৰা AIPS দ্বাৰা ইন্টাৰনেশ্যনেল স্পৰ্টছ প্ৰেছ এছ'চিয়েশ্যনৰ দ্বাৰা
ঠিক আছে, ইয়াত বিশেষ জানিবলগীয়া নাই। আমাৰ স্পৰ্টছ জাৰ্নালিষ্ট বুলি ক'লে প্ৰিণ্ট মিডিয়াটো আছে, যিবিলাক আমাৰ নিউজ পেপাৰ বা মেগাজিন আছে, তাতো আমাৰ স্পৰ্টছৰ যিবিলাক আৰ্টিকলছবিলাক আহে। চ' সেই স্পৰ্টছ জাৰ্নালিষ্টসকলে সেয়া লিখে বা তেওঁলোকে সেইবিলাক প্ৰভাইড কৰে। তাৰপিছত ডিজিটেল প্লেটফৰ্মতো আমি পাওঁ, ৱেবছাইটত আমি পাওঁ পঢ়িবলৈ, ছ'চিয়েল মিডিয়াত আমি পঢ়িবলৈ পাওঁ, দেখোঁ। তো এইবিলাক ডিজিটেল প্লেটফৰ্মত যিবিলাক আছে সেইবিলাকৰ স্পৰ্টছ জাৰ্নালিষ্টসকলে সেয়া প্ৰকাশ কৰে। টেলিভিশ্যন বা ৰেডিঅ'টো আমি এইবিলাক চাব বা শুনিব পাৰোঁ। তো এইবিলাকৰ স্পৰ্টছ জাৰ্নালিষ্টসকলে হয়। গতিকে এই সকলোবিলাক প্লেটফৰ্মতে তেওঁলোক আছে, তেওঁলোকৰ অৱদান আছে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াতে সুধিছে ৱেৰ ইজ দ্য ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন ছামিট 2024 বিং অৰ্গেনাইজড? যে ছাংঘাই সহযোগিতা সংস্থা শীৰ্ষ সন্মিলন 2024 ক'ত আয়োজন কৰা হ'ব? গতিকে ইয়াত সুধিছে ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন ছামিট 2024 কথা সুধিছে, ক'ত আয়োজন কৰা হৈছে? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আস্তানা। গতিকে আস্তানাত আয়োজন কৰা হ'ব। ক'ত আছে আস্তানাত? আস্তানা হৈছে কেপিটেল, কাজাখস্তানৰ কেপিটেল হয়। গতিকে ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, যাক চমুকে SCO বুলি কোৱা হয়, এই SCOৰ যিটো 24th যি মিটিং অনুষ্ঠিত হৈছে কাউন্সিল অফ হেডছৰ, তো এয়া 4 জুলাই তাৰিখত আয়োজন কৰা হৈছিলে। 4 জুলাই তাৰিখত এয়া অনুষ্ঠিত হৈছে, কাজাখস্তানৰ আস্তানাত হৈছে। তো এইটো পইণ্ট মনত ৰাখিব লাগিব, ক'ত হৈছে? কাজাখস্তানৰ আস্তানাত হৈছে। গতিকে আস্তানাত গোটেই মেম্বাৰ কাণ্ট্ৰিজবিলাকৰ প্ৰতিনিধিবিলাক পঠোৱা হৈছিলে, তাত ডিছকাশ্যন হৈছে, বিভিন্ন বিষয়বিলাকৰ ওপৰত ডিছকাশ্যন হৈছে, যেনে ধৰক ৰিজনেল কোঅপাৰেশ্যনৰ ওপৰত, আঞ্চলিক যিটো সহযোগিতা, তাৰ ওপৰত ছিকিউৰিটি ইছ্যুজবিলাকৰ ওপৰত বিশেষকৈ আলোচনা কৰা হৈছে, নিৰাপত্তাজনিত যিবিলাক বিষয় সেইবিলাকৰ ওপৰতো আলোচনা কৰা হৈছে। গতিকে যি কি নহওক, ইয়াৰ যিটো কোনে হোষ্ট কৰিছিলে এইবাৰ SCO বা ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ যিটো কনফাৰেঞ্চ হৈছিলে বা মিটিং হৈছে, ইয়াক কোনে আয়োজন কৰিছিলে? কাজাখস্তানে। ক'ত হৈছিলে? কাজাখস্তানৰ কেপিটেল আস্তানাত হৈছিলে। তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব। আৰু ইয়াত ইণ্ডিয়াৰ পৰা আমাৰ প্ৰধানমন্ত্ৰীগৰাকী ৰিপ্ৰেজেণ্ট কৰা নাই। ইণ্ডিয়াৰ পৰা কোন গৈছিলে, কোনে ৰিপ্ৰেজেণ্ট কৰিছে, সেইটো এটা প্ৰশ্ন সুধিব পাৰে। তো ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ ডক্টৰ S জয়শংকৰে ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে আমাৰ প্ৰধানমন্ত্ৰীৰ যিখিনি কথা বা তেওঁৰ যিখিনি বক্তব্য হ'ব সেইখিনি তেওঁৰ জৰিয়তে তাক ৰিপ্ৰেজেণ্ট কৰা হৈছে, তাত ৰিপ্ৰেজেণ্ট কৰা হৈছে। গতিকে ইণ্ডিয়াৰ পৰা কোনে ৰিপ্ৰেজেণ্ট কৰিছে, সেয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ S জয়শংকৰে ৰিপ্ৰেজেণ্ট কৰিছে। ঠিক আছে, তো ইয়াত আন কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ আছে, ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। মই বেলেগ কুৱেশ্যন হিচাপে লোৱা নাই, পইণ্টছ হিচাপে লৈছোঁ, আপোনালোকে মনত ৰাখিব। চ' এইবাৰৰ যিখন মিটিং হ'ল 24th মিটিং, তাৰ আগলৈকে SCOৰ মেম্বাৰ আছিলে 9খন কাণ্ট্ৰি আছিলে, মেম্বাৰ কাণ্ট্ৰি, কিন্তু এইবাৰ 10খন হ'ল। 10th ফুল মেম্বাৰ হিচাপে যোগদান কৰিছে কোনখন দেশে, এইটো এটা প্ৰশ্ন সুধিব পাৰে। সেয়া হৈছে বেলাৰুছ। গতিকে এইবাৰ যোগদান হৈছে 2024ত যোগদান হৈছে কোনখন দেশ? সেয়া হৈছে বেলাৰুছ, আৰু এইখন হৈছে 10th মেম্বাৰ কাণ্ট্ৰি হয়। ঠিক আছে, আগত কি আছিলে? 9খন আছিলে। তো এইবিলাক ইম্পৰ্টেণ্ট পইণ্টছ হয়, এইবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে। আৰু এই যি কনফাৰেঞ্চ বা মিটিং হৈছে, ইয়াত ভাৰতে গুৰুত্ব দিছে টেৰৰিজিমৰ ওপৰত, বহুত গুৰুত্ব দিছে যে টেৰৰিজিমক কোনো পধ্যে একচেপ্ট কৰা নহ'ব, সেই বিষয়ে বেছিকৈ গুৰুত্ব দিয়া হৈছে। ইয়াৰ ওপৰত ছিকিউৰিটি ইছ্যুজবিলাকৰ ওপৰত বহুত বেছি ডিছকাছ কৰা হৈছে এইবাৰ। ঠিক আছে, তো মূল যিটো পইণ্ট হয় বা ডিছকাশ্যনৰ সেইটো হৈছে টেৰৰিজিম। তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব। তো ইয়াৰ আমি যদি হিষ্ট্ৰী সম্পৰ্কে যাওঁ, তেনেহ'লে SCO ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এয়া আৰম্ভ হৈছিলে 2001ৰ 15 জুনত। 6খন ফাউণ্ডিং মেম্বাৰ্ছ আছিলে, তাত কাজাখস্তান আছিলে, চাইনা আছিলে, কিৰগিজ ৰিপাব্লিক আছিলে, ৰাছিয়া আছিলে, তাজিকিস্তান আছিলে আৰু উজবেকিস্তান আছিলে। চ' 2001ৰ 15 জুন তাৰিখ, তো তেতিয়া যেতিয়া গঠন কৰা হৈছিলে 6খন মেম্বাৰ কাণ্ট্ৰি আছিলে। ঠিক আছে, তাৰপিছত ইণ্ডিয়া আৰু পাকিস্তান জইন হ'ল। 2017 চনত জইন হৈছে ইণ্ডিয়া আৰু পাকিস্তান। এই পইণ্টটো মনত ৰাখিব। ইয়াত কেতিয়া জইন হৈছে? ইণ্ডিয়া আৰু পাকিস্তান জইন হৈছিলে 2017 চনত। তো তেতিয়া আমাৰ 8খন হ'ল। 9 নম্বৰ মেম্বাৰ হিচাপে 2023ত জইন হৈছিলে ইৰাণ। ইৰাণ যোগ হৈছিলে 9th মেম্বাৰ হিচাপে 2023 চনত, আৰু 2024 চনত যোগদান কৰিলে বেলাৰুছে 10th মেম্বাৰ কাণ্ট্ৰি হিচাপে। এতিয়া টোটেল মেম্বাৰ কাণ্ট্ৰি হৈছে 10খন। তো এইটো পইণ্ট মনত ৰাখিব। বাকী ইয়াৰ হেডকোৱাৰ্টাৰ কি সুধিব পাৰে। SCOৰ হেডকোৱাৰ্টাৰ হৈছে বেইজিং। বেইজিঙত ইয়াৰ হেডকোৱাৰ্টাৰ্ছ আছে। পাৰ্মানেণ্ট মেম্বাৰ বুলি সুধিলে 10খন হৈছে পাৰ্মানেণ্ট মেম্বাৰ হয়। আৰু এই মিটিং যেতিয়া হয় কাউন্সিল অফ হেডছৰ, তেতিয়া অবজাৰ্ভাৰ মেম্বাৰ্ছো থাকে, কিন্তু পাৰ্মানেণ্ট মেম্বাৰ্ছ বুলি সুধিলে 10খন হ'ব। আৰু যেনে ধৰক এইবাৰ অবজাৰ্ভাৰ মেম্বাৰ হিচাপে আফগানিস্তানক নিমন্ত্ৰণ দিয়া হৈছিলে, বা ঠিক তেনেদৰে মংগোলিয়া আছিলে, কিন্তু তেওঁলোক এই দুখন কিন্তু ইয়াৰ মেম্বাৰ নহয়, পাৰ্মানেণ্ট মেম্বাৰ নহয়, অকল অবজাৰ্ভাৰ মেম্বাৰহে। তেওঁলোকে অবজাৰ্ভ কৰিছে, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছিলে।
ঠিক আছে তেওঁলোক কিন্তু পাৰ্মানেণ্ট মেম্বাৰ নহয় এইটো মনত ৰাখিব অবজাৰ্ভাৰ মেম্বাৰ হিচাপে এইবাৰ আছিলে আফগানিস্তান আৰু মংগোলিয়া আছিলে তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয় এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হুইচ মিনিষ্ট্ৰী ৰিচেণ্টলি লঞ্চড এ পৰ্টেল নিৰ্মাণ যে শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে নিৰ্মাণ পৰ্টেল মুকলি কৰিছে তো ৰিচেণ্টলি এটা মন্ত্ৰালয়ে নিৰ্মাণ পৰ্টেল মুকলি কৰিছে তো কোনটো মন্ত্ৰালয় সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব কয়লা আৰু খনি মন্ত্ৰালয় ওকে কয়লা আৰু খনি মন্ত্ৰালয় তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম যে ইউনিয়ন মিনিষ্টাৰ কয়লা আৰু খনিৰ ইউনিয়ন যি মিনিষ্টাৰ হয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডি চ' তেখেতে জি কিষাণ ৰেড্ডিয়ে মুকলি কৰিছে নিৰ্মাণ পৰ্টেল নিউ দিল্লীত পৰ্টেলটোৰ নাম হৈছে নিৰ্মাণ তো ইয়াৰ যদি আমি ফুল ফৰ্মটো চাওঁ নিৰ্মাণৰ ফুল ফৰ্মটো যদি আমি চাওঁ এন মানে নভেল বুজাইছে আই মানে ইনিচিয়েটিভ বুজাইছে আৰ মানে ৰিৱাৰ্ডিং এম মানে মেইনছ এ মানে এছপিৰেণ্ট আৰু এন মানে নেশ্যনেল চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন ঠিক আছে ইয়াক চমুকে নিৰ্মাণ বুলি কোৱা হৈছে গতিকে নেশ্যনেল চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন বা আমি UPSC বুলি ক'ব পাৰোঁ চ' এই UPSCত প্ৰিলিমছ পাছ কৰি মেইনছৰ বাবে প্ৰিপেৰেশ্যনৰ কাৰণে কিছু আৰ্থিক সাহায্য দিয়া হয় তো এই নিৰ্মাণৰ জৰিয়তে দিয়া হ'ব ইয়াত কণ্ডিশ্যন আছে সকলোকে দিয়া নহয় তো আমি আলোচনা কৰিম সেই বিষয়ে গতিকে UPSC প্ৰিলিমছ যিটো এক্সাম সেইটো পাছ কৰাৰ পিছত মেইনছৰ বাবে যিসকল মেৰিটৰিয়াছ ইউথ হ'ব তেওঁলোকক আৰ্থিকভাৱে সাহায্য দিয়া হ'ব আৰু 1 লাখ টকা তেওঁলোকক মেইনছৰ প্ৰিপেৰেশ্যনৰ কাৰণে দিয়া হ'ব কিন্তু কাক দিয়া হ'ব সেয়া হৈছে CIL কোল ইণ্ডিয়া লিমিটেডৰ অপাৰেশ্যনেল যি ডিষ্ট্ৰিক্ট আছে 39 ডিষ্ট্ৰিক্ট আছে অপাৰেশ্যনেল ডিষ্ট্ৰিক্ট CILৰ তো সেই জিলাকেইখনৰ ভিতৰত তেওঁ পঢ়িব লাগিব সেই জিলাকেইখনৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট তেওঁ হ'ব লাগিব তাৰ উপৰি তেওঁ শিডিউল কাষ্ট শিডিউল ট্ৰাইব বা ফিমেল আৰু বা থাৰ্ড জেণ্ডাৰতো হ'ব লাগিব আৰু তেওঁৰ ফেমিলি যিটো ইনকাম 8 লাখতকৈ কম হ'ব লাগিব বহুকেইটা কণ্ডিশ্যন আছে প্ৰথম কণ্ডিশ্যনটো হৈছে CIL অপাৰেশ্যনেল যি জিলা তেওঁলোকৰ 39 অপাৰেশ্যনেল ডিষ্ট্ৰিক্ট আছে তো তাৰে ভিতৰত তেওঁ পঢ়িব লাগিব যেনে ধৰক আমি যদি চাওঁ ঝাৰখণ্ডৰ ধনবাদ আছে ৰাঞ্চি আছে ৱেষ্ট বেংগলৰ কলকাতা আছে ছত্তীশগড়ৰ বিলাসপুৰ আছে মহাৰাষ্ট্ৰৰ নাগপুৰ আছে এনেধৰণে 39 অপাৰেশ্যনেল ডিষ্ট্ৰিক্ট আছে এই কোম্পানীটোৰ গতিকে এই জিলাকেইখনৰ ভিতৰত তেওঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব সেইটো 1 নম্বৰ এলিজিবিলিটি তাৰপিছত দ্বিতীয়তে তেওঁ ST বা SC বা ফিমেল বা থাৰ্ড জেণ্ডাৰ হ'ব লাগিব আৰু 3 নম্বৰত হৈছে তেওঁৰ ফেমিলি ইনকাম 8 লাখতকৈ কম হ'ব লাগিব তেতিয়া তেওঁ মেইনছৰ প্ৰিপেৰেশ্যনৰ কাৰণে 1 লাখ টকা তেওঁ লাভ কৰিব ঠিক আছে ইয়াক নিৰ্মাণ বুলি কোৱা হৈছে তো এনেধৰণৰ প্ৰশ্নবিলাক এক্সামত সোধে তো আপোনালোকে মনত ৰাখিব নিৰ্মাণ কিহৰ লগত জড়িত এইটো মনত ৰাখিলেই হ'ল নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 14 ৰিচেণ্টলি ডিক স্কফ হেজ বিন এপইণ্টেড এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাণ্ট্ৰি যে শেহতীয়াকৈ ডিক স্কফ এখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিযুক্তি লাভ কৰিছে কোনখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতে নিযুক্তি লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নেদাৰলেণ্ডছ গতিকে নেদাৰলেণ্ডৰ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে তো ছবিত আপোনালোকে দেখিছে ডিক স্কফ তেওঁ হৈছে নতুন প্ৰাইম মিনিষ্টাৰ নেদাৰলেণ্ডৰ আৰু তেখেতে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে তেখেতে ইণ্ডিয়া আৰু নেদাৰলেণ্ডৰ যিটো ৰিলেশ্যন সেইটো এটা ষ্ট্ৰং ৰিলেশ্যন বুলি তেখেতে উল্লেখ কৰিছে আৰু আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও তেখেতক শুভেচ্ছা দিয়া দেখা গৈছে গতিকে আমি আশা কৰিব পাৰোঁ এই দুয়োখন কাণ্ট্ৰিৰ মাজত এটা ভাল ৰিলেশ্যন আগন্তুক সময়ছোৱাতো থাকিব চ' এনেধৰণৰ যিবিলাক প্ৰশ্ন হয় ৰিচেণ্টলি আমাৰ যিবিলাক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বা নতুন প্ৰধানমন্ত্ৰী এপইণ্ট কৰা হ'ল তো এই প্ৰশ্নবিলাক কিছুমান এক্সামত বহুত বেছিকৈ সোধা হয় SSC হওক বেংক হওক এনেধৰণৰ এক্সামছবিলাকত বহুত বেছিকৈ এই প্ৰশ্নবিলাক সোধে গ্ৰেজুৱেট লেভেল হওক বা HS লেভেলতো সোধে যিহেতু সকলোবিলাক এক্সামক টাৰ্গেট কৰি এই ভিডিঅ'বিলাক বনোৱা হয় গতিকে সকলো ধৰণৰ প্ৰশ্নবিলাকে মই ৰাখিবলৈ ট্ৰাই কৰোঁ আৰু আহি থকা সময়বিলাকত ইয়াৰ ওপৰত আৰু বহুতো ইণ্টাৰনেশ্যনেল কিছুমান ফেক্টছ বা এইবিলাক আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম তেতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 15লৈকে ইয়াতে সুধিছে হু হেজ বিন এৱাৰ্ডেড দ্য পেন প্ৰিণ্টাৰ প্ৰাইজ 2024 যে পেন প্ৰিণ্টাৰ প্ৰাইজ 2024 কোনে লাভ কৰিছে 2024ৰ পেন প্ৰিণ্টাৰ প্ৰাইজ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অৰুন্ধতী ৰয় তো অৰুন্ধতী ৰয়ৰ বিষয়ে আমি সকলোৱে জানোৱে বুকাৰ প্ৰাইজ উইনাৰ অৰুন্ধতী ৰয় তেখেতে লাভ কৰিছে 2024ৰ পেন প্ৰিণ্টাৰ লিটাৰেৰী প্ৰাইজ তেখেতৰ যিটো কাৰেজিয়াছ সাহসী যি তেওঁৰ ৰাইটিং এই সাহসী লিখনিৰ বাবে তেখেতক দিয়া হৈছে পেন প্ৰিণ্টাৰ লিটাৰেৰী প্ৰাইজ গতিকে অৰুন্ধতী ৰয়ে এই এৱাৰ্ড গ্ৰহণ কৰিব লণ্ডনত অক্টোবৰ মাহত গতিকে ইয়াত যিটো পেন শব্দটো ব্যৱহাৰ কৰা হৈছে পেন প্ৰিণ্টাৰ লিটাৰেৰী প্ৰাইজ হয় পেন মানে
ইয়াত পয়েট, প্লে ৰাইট, এডিটৰ্ছ, এছেইষ্ট, নভেলিষ্ট এই সকলোবিলাককে ইয়াত অন্তৰ্ভুক্ত কৰা হয়। গতিকে তেওঁ কবিও হ'ব পাৰে, তেওঁ প্লে ৰাইট বা নাটক তেওঁ লিখিব পাৰে, এডিটৰ হ'ব পাৰে, এছেইষ্ট হ'ব পাৰে, এছে লিখা বা নভেলিষ্ট উপন্যাসিকো হ'ব পাৰে। গতিকে গোটেইবিলাককে ইয়াত অন্তৰ্ভুক্ত কৰা হয়। গতিকে এৱাৰ্ডটো দিয়া হয় হাৰল্ড পিণ্টাৰ, এগৰাকী প্লে ৰাইট আছিলে, নাট্যকাৰ আছিলে। গতিকে তেওঁৰ স্মৃতিত 2009 চনৰ পৰা ইয়াত দিয়া হৈছে। আৰু হাৰল্ড পিণ্টাৰে 2005 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিলে 2005 চনত। গতিকে তেওঁৰ স্মৃতিতে দিয়া হয় এই পেন পিণ্টাৰ লিটাৰেৰী প্ৰাইজ দিয়া হয়। তো আন এটা পইণ্ট আপোনালোকে মনত ৰাখিব অৰুন্ধতী ৰয় সম্পৰ্কে, তেখেত হৈছে প্ৰথমগৰাকী ফাৰ্ষ্ট ইণ্ডিয়ান হয় যিয়ে বুকাৰ প্ৰাইজ লাভ কৰিছিলে, প্ৰথমগৰাকী ইণ্ডিয়ান হয় বুকাৰ প্ৰাইজ লাভ কৰা। আৰু তেওঁ যিখন ফিকশ্যনৰ বাবে লাভ কৰিছিল সেইখনৰ নাম হৈছে দ্য গড অফ স্মল থিংছ। তো এইবিলাক আমাৰ জিকেত কেতিয়াবা প্ৰশ্ন এইবিলাক সোধে। ঠিক আছে, এতিয়া আমি আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, কুৱেশ্যন নম্বৰ 16লৈকে। ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম অফ 18 ষ্টেটিষ্টিক্স ডে 2024? 2024 চনৰ 18 সংখ্যক পৰিসংখ্যা দিৱসৰ বিষয়বস্তু কি আছিলে? 18 সংখ্যক যি পৰিসংখ্যা দিৱস বা ষ্টেটিষ্টিক্স ডে পালন কৰা হ'ল, ইয়াৰ বিষয়বস্তু কি আছিলে সেইটো হ'ল ইয়াৰ প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ইউজ অফ ডেটা ফৰ ডিচিশ্যন মেকিং, সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্যৰ ব্যৱহাৰ। প্ৰতি বছৰে 2007 চনৰ পৰাই প্ৰতি বছৰে 29 জুন তাৰিখত ষ্টেটিষ্টিক্স ডে পালন কৰা হয়। কিমান তাৰিখত পালন কৰা হয় এইটো এটা প্ৰশ্ন আহিব পাৰে। 29 জুন তাৰিখত প্ৰতি বছৰে পালন কৰা হৈছে ষ্টেটিষ্টিক্স ডে পালন কৰা হৈছে 2007 চনৰ পৰাই। কাৰ স্মৃতিত পালন কৰা হয় এইটো এটা প্ৰশ্ন আহিব পাৰে। প্ৰফেচাৰ প্ৰশান্ত চন্দ্ৰ মহালনবিছৰ মেমৰিত বা স্মৃতিত এয়া পালন কৰা হয়। গতিকে এইখিনি আমি জানিব লাগিব, কেতিয়া পালন কৰা হয়, কাৰ স্মৃতিত পালন কৰা হয়, এইবিলাক আমি জানিব লাগিব। গতিকে প্ৰশান্ত চন্দ্ৰ মহালনবিছৰ যিটো জন্মদিন 29 জুন হয়, গতিকে তেওঁৰ এই স্মৃতিতে পালন কৰা হয়। আৰু তেওঁক ফাদাৰ অফ ষ্টেটিষ্টিক্স ইন ইণ্ডিয়া বুলি জনা যায়, ভাৰতত তেওঁক ফাদাৰ অফ ষ্টেটিষ্টিক্স বুলি জনা যায়। তো এইটো পইণ্টটো মনত দেখিব, সুধিব পাৰে যে ফাদাৰ অফ ষ্টেটিষ্টিক্স বুলি ভাৰতত কাক জনা যায়, যে প্ৰশান্ত চন্দ্ৰ মহালনবিছক জনা যায়। গতিকে প্ৰথম যিটো ষ্টেটিষ্টিক্স ডে পালন কৰা হৈছিল 2007ত পালন কৰা হৈছিল 29 জুন তাৰিখত। আৰু এই বছৰৰ যিটো আমি থিমটো যদি চাওঁ 2024ৰ কি থিম আছিলে, ইউজ ফৰ ডেটা ফৰ ডিচিশ্যন মেকিং। ডিচিশ্যন মেকিঙৰ বাবেহে আমি ডেটা ইউজ কৰিব লাগে, তো ইয়াৰ ওপৰত থিমটো ৰখা হৈছিলে। আজিৰ ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ। গতিকে এনেধৰণৰ ইনফৰমেশ্যনছবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে টেলিগ্ৰাম চেনেলত। গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি আন বহুতো ইনফৰমেশ্যন লৈ আহিম। তো তেতিয়ালৈকে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ।